মোৰ ধৰ্ম কি বুলি যদি আজি মোক আপুনি সোধে, মোৰ ধৰ্ম কি? মোৰ ধৰ্ম মোৰ চাৰিবেৰৰ ভিতৰত থকাটোৱে হৈছে মোৰ ধৰ্ম। ধৰ্ম এক ব্যক্তিগত বিষয়, জাতীয় এক সামাজিক বিষয়। ধৰ্ম এক ব্যক্তিগত বিষয়, জাতি এক সামাজিক বিষয়। মই চাৰিবেৰৰ ভিতৰত কাক উপাসনা কৰিছোঁ সি মোৰ এক ব্যক্তিগত বিষয়, কিন্তু যেতিয়া জাতিৰ প্ৰসংগ আহে ই এক সামাজিক বিষয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সদায় জাতিক প্ৰাধান্য দিছিল, ধৰ্মক নহয়। সেই তত্ত্ব আৰু সেই গভীৰতাক আমি উপলব্ধি কৰিব লাগিব। আৰু যেতিয়াই আমি জাতিক প্ৰাধান্য দিম তেতিয়াই আমি ধৰ্মৰ ঊৰ্ধত গৈ সেই জাতিৰ আদৰ্শৰ চিন্তাৰ ওপৰত গভীৰৰ পৰা গভীৰতম দিশলৈ গতি কৰিব পাৰিম। আৰু এটা জাতিক প্ৰাধান্য দিয়াটো মহাপুৰুষ গুৰুজনাৰ চেতনাৰে সমৃদ্ধত সৃষ্টি হোৱা সত্ৰসমূহৰ গুৰুত্ব আৰু দায়িত্ব। আৰু সেই সত্ৰসমূহে যেতিয়া এটা জাতিক সংঘবদ্ধ শৃংখলাবদ্ধ কৰি তোলাত সহায় কৰি তুলিব পাৰে, সেই সত্ৰসমূহে যেতিয়া সমাজখনক সুসংগঠিত ৰূপত আগুৱাই লৈ যোৱাত সহায় কৰিব পাৰে, তেতিয়াই আমি অনুভৱ কৰিব পাৰোঁ যে সেই সত্ৰখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰত্যেকটো আদৰ্শ সৃষ্টি আৰু চেতনাক সমাজখনৰ প্ৰত্যেকটো মুহূৰ্তৰ আগলৈ লৈ যোৱাত সফলৰ পৰা সফল কাম হৈ গৈছে। আজি মোৰ দেখি ভাল লাগিছে, আমি সাধাৰণতে ধৰ্মীয় অনুষ্ঠান আৰু আধ্যাত্মিক অনুষ্ঠান বুলি ক'লে বয়সস্থ লোকসকলৰ কথাই জানো, কিন্তু আজিৰ এই অনুষ্ঠানটোত মই দেখা পোৱাত দেখোন প্ৰায় 80% কণ কণ ছাত্ৰ ছাত্ৰী আছে। যিটো বিষয়ক লৈ মোক আজি বক্তৃতা দিবলৈ মাতিছে, যিটো বিষয়ক কথা ক'বলৈ মাতিছে, আজিৰ প্ৰজন্মৰ ক্ষেত্ৰত, আজিৰ সমাজখনৰ ক্ষেত্ৰত আটাইতকৈ চিন্তনীয় দিশটোৱে হৈছে এইটো। আৰু আটাইতকৈ বেছি চিন্তনীয় দিশটোৰ প্ৰতি আমি ধাৱবান বা আমি চিন্তা নকৰাৰ ফলতেই সমাজ আজিয়ে কিছু সংখ্যক বৰ্বৰ আৰু পশুৰ কবলত, আৰু কিছু সংখ্যক বৰ্বৰ আৰু পশুৰ কৰ্মকাণ্ডই বাকী আমি যি সামাজিক প্ৰাণীখিনি আছোঁ, এৰিষ্টটলে কোৱাৰ দৰে মানুহ এক সামাজিক প্ৰাণী, আৰু এই সামাজিক প্ৰাণীখিনিয়ে মানুহৰ সমাজখনৰ গতিপথৰ দিশ নিৰ্ণয় কৰে। এই বাকী 80%, 70% সামাজিক প্ৰাণীক লজ্জিত কৰি তোলে। যি কি নহওক, দক্ষিণপটীয়া সত্ৰাধিকাৰ প্ৰভুৰ লগতে আজিৰ এই অভিৱৰ্তনখনত থকা সকলোকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই মই মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। আজি কিছুদিনৰ আগতে মই সাধাৰণতে খুব শিক্ষাৰ লগত জড়িত, বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগত খুব বিশেষভাৱে জড়িত হৈ থাকোঁ। আৰু মোক যদি আপোনালোকে এজন শিক্ষক বুলি কয় মই বেছি ভাল পাম। আমাৰ সেবাৰ ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ড অফ আছাম, আগতে সেবা আছিল আৰু এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হ'ল। সেবাৰ অধ্যক্ষ R.C. জৈন ছাৰ, R.C. জৈন ছাৰৰ লগত মই বহুতকেইটা কাম কৰিছোঁ। R.C. জৈন ছাৰে এটা সাধু কৈছিল, সেই সাধুটোৱে মোৰ মনত সদায় ক্ৰিয়া কৰে আৰু মই বিভিন্ন মিটিঙত গ'লে সেই সাধুটো কওঁ। এই সাধুটোক ছাত্ৰ ছাত্ৰীসকলে শুনাটো খুব দৰকাৰ। সাধুটো এনেকুৱা যে এদিন R.C. জৈন ছাৰ এজন বন্ধুৰ ওচৰলৈ গৈছে। বন্ধুজন সাংবাদিক বন্ধুজনৰ ওচৰলৈ যাওঁতে R.C. জৈন ছাৰ সাংবাদিক বন্ধুজনে কিবা লিখি আছে। লিখি থাকোঁতে সুধিলে যে আপুনি কি লিখিছে? তোমালোকে শুনিবা দেই। সাংবাদিক বন্ধুজনে কিবা এটা লিখি আছে। তেখেতে সুধিলে যে আপুনি কি লিখিছে? বোলে মই শ্ৰদ্ধাঞ্জলি এটা লিখি আছোঁ। পেপাৰত যে শ্ৰদ্ধাঞ্জলি দিব লাগে, মানুহ মৰিলে যে শ্ৰদ্ধাঞ্জলি দিয়ে, মই এটা শ্ৰদ্ধাঞ্জলি লিখি আছোঁ। বোলে আপুনি শ্ৰদ্ধাঞ্জলি কাৰ বিষয়ে শ্ৰদ্ধাঞ্জলি লিখিছে? বোলে মই অমুকৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি এটা লিখিছোঁ। আৰে, তেখেতৰ শ্ৰদ্ধাঞ্জলি লিখিছে? মানুহজনক মই কালি লগ পাইছোঁ, তেখেতটো মৰা নাছিল, আপুনি শ্ৰদ্ধাঞ্জলি লিখিছে যে? বোলে নাই, তেখেত মৰা নাই, মই কিন্তু শ্ৰদ্ধাঞ্জলিটো লিখিছোঁ। বোলে নমৰা মানুহ এটাৰ শ্ৰদ্ধাঞ্জলি আপুনি লিখিলে যে? বোলে নহয়, পেপাৰৰ পৰা সদায় হুলস্থুল কৰে, মানুহ মৰিলেই শ্ৰদ্ধাঞ্জলি এটা লাগে, সেইকাৰণে মানুহবিলাকৰ শ্ৰদ্ধাঞ্জলিবিলাক মই আগতে লিখি থৈ দিওঁ, যেতিয়া মৰে সেইটোৱে পেপাৰলৈ পঠাই দিওঁ। যোনজন মানুহ যেতিয়া মৰে তেতিয়াই মই পেপাৰলৈ পঠাই দিওঁ। বোলে কি কথা? বোলে আপুনি চব মানুহে শ্ৰদ্ধাঞ্জলি লিখিছে নেকি? বোলে মই চব মানুহে শ্ৰদ্ধাঞ্জলি লিখি থৈ দিওঁ, মানুহজন যেতিয়াই মৰিব তেতিয়াই পেপাৰলৈ পঠাই দিওঁ। বোলে মোৰ শ্ৰদ্ধাঞ্জলি লিখা আছেনে? বোলে আপোনাৰ নামতো পেজ এটা আছে, শ্ৰদ্ধাঞ্জলি আপোনাৰো লিখা আছে। লগালে বহীখন উলিয়ালে, বহীখন উলিয়াই পেলাই চালে, তেওঁৰ নামটো ওলাল। আৰে, তেওঁৰ দেখোন পেজটো পূৰা খালী। তেওঁৰ নামটোৰ ওপৰত লিখা আছে শ্ৰদ্ধাঞ্জলি বুলি, কিন্তু নামটোৰ পেজটো সম্পূৰ্ণ খালী। বোলে খালী পেজে? বোলে আপুনি লিখিবলগীয়া কাম আজিলৈকে একো কৰাই নাই, যেতিয়া কৰিব তেতিয়া লিখিম, পেজটো থৈ দিছোঁ। বুজি পালানে কথাটো? যে সেইদিনাখনলৈকে তেখেতে শ্ৰদ্ধাঞ্জলিত লিখিবলগীয়া কাম একো কৰাই নাই। যিদিনাখন তেখেতে কিবা কাম কৰিব সেইদিনাখন তেওঁ লিখি পেলাই পঠাই দিব। তাৰমানে আমি যেতিয়া জন্ম হৈছোঁ কি লৈ আহিছোঁ? উশাহ লৈ আহিছোঁ। আমাৰ লগত আছিল কি? এটা উশাহ। আৰু যিদিনাখন আমি মৰিম আমি থৈ যাম কি? যিদিনাখন আমি মৰিম সেইদিনাখন থৈ যাম কি?
আমাৰ নামটো, এই উশাহ আৰু নামটোৰ মাজত যিখিনি সময়, এই সময়খিনি হৈছে জীৱন। আমি লৈ আহিছিলোঁ উশাহ, আমি থৈ যাম আমাৰ নামটো। এই উশাহ আৰু নামটোৰ মাজত যিখিনি সময়, এই সময়খিনি হৈছে জীৱন। আৰু এই জীৱনটোৱে নিৰ্ধাৰণ কৰিব যে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ যে তোমালোক কি আছিলা, কোন আছিলা আৰু কি কৰিছিলা। আজি কেইদিনমানৰ আগতে অসমীয়াই আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱালোঁ। এটা কথা সকলোৱে মন কৰিলানে? সেই প্ৰাণৰ শিল্পীগৰাকী হঠাৎ নাইকিয়া হৈ যোৱাৰ ফলত গুৱাহাটীৰ ৰাজপথত এয়াৰপৰ্টৰ পৰা কাহিলীপাৰালৈকে কমেও 15-20 লাখ মানুহ একত্ৰিত হৈছিল। সেই যি 15-20 লাখ মানুহ একত্ৰিত হৈছিল নহয়, তাত কোনো জাতি নাছিল, তাত কোনো ভাষা নাছিল, তাত কোনো ধৰ্ম নাছিল, তাত কোনো ৰাজনৈতিক আদৰ্শ নাছিল, ৰাজনৈতিক দল নাছিল, কোনো মতাদৰ্শ নাছিল। সেই 15-20 লাখ মানুহ কোন আছিল? অসমীয়া আছিল। আৰু সেই অসমীয়া মানুহখিনিৰ মাজত কোন আছিল? তুমি মই সকলো আছিলোঁ। প্ৰত্যেক ঘৰ অসমীয়াই, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেক ঘৰ অসমীয়াই এজন নিজৰ সন্তানক হেৰুৱাইছিল সেইদিনাখন। প্ৰত্যেক ঘৰ মানুহতে 2-3 দিন ধৰি হয়তো মানুহে শোকত কান্দিছিল, ভালকৈ ভাত সাজ খাব বিচৰা নাছিল। কিয় 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 তেনে হৈছিল? কিয় তেনে হৈছিল? এই কামটোতো স্বতঃস্ফূৰ্তভাৱে হৈছিল। এই কামটো স্বতঃস্ফূৰ্তভাৱে হৈছিল। কোনেও কোৱা নাই যে জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হৈছে, আপোনালোকে 2 দিন নাখাব, একো নাকান্দিব, আপোনালোকে অমুক কৰক। আনকি দোকান পোহাৰ বন্ধ দিবলৈকো কোনেও কোৱা নাছিল। সমগ্ৰ অসমৰ দোকান পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ গৈছিল। কিয় হৈছিল? কাৰণ সেই জীৱনটো জুবিন গাৰ্গ ডাঙৰীয়াই উশাহটোৰ পৰা আৰম্ভ কৰি নামটো এৰি থোৱালৈকে সময়খিনিক সমগ্ৰ জাতিটোক, সমগ্ৰ সমাজখনক যিমানখিনি দিলে, সেইখিনিৰ প্ৰতি প্ৰত্যেকজন অসমীয়াই সেই সময়ত শ্ৰদ্ধা জ্ঞাপন কৰাৰ সময়, প্ৰত্যেকজন অসমীয়াই সেইজন মহান শিল্পীক মনত ৰখাৰ সময়। ঠিক সেইদৰে যেতিয়া সুধাকণ্ঠ ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল, তেতিয়া আমি ডেকা ল'ৰা ইউনিভাৰ্চিটিৰ ছাত্ৰ, তেতিয়াও সেই একেই পৰিৱেশ সৃষ্টি হৈছিল। তোমালোকে হয়তো দেখা নাই। কথাটো হৈছে উশাহ লোৱাৰ পৰা নামটোলৈকে এই সময়খিনিক তুমি জীৱনটোক কেনেকৈ সমৃদ্ধ কৰিব পাৰিছা, সেইটোৱে হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ মূল্যায়ন। শিক্ষা কি? শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ এক প্ৰধান আহিলা। শিক্ষাৰ দ্বাৰা মানুহৰ বৌদ্ধিক বিকাশ হয়, আৰু এই বৌদ্ধিক বিকাশে মূল্যবোধৰ সৃষ্টি কৰি সমাজৰ সামাজিক চেতনাবোধ সৃষ্টিত সহায় কৰে। কিন্তু শিক্ষাই যেতিয়া সামাজিক চেতনাবোধ সৃষ্টিত বাধাৰ সৃষ্টি কৰিব পাৰে, বিফল হয়, তেতিয়াই সমাজত কিছুমান বৰ্বৰ পশুৰ সৃষ্টি হয়। বিশিষ্ট আলোচক ডগলাছ চি নাৰ্থে কৈছে, ইনষ্টিটিউচনছ আৰ দ্য ৰুলছ অফ এ গেম অফ এ ছ'চাইটি। ইনষ্টিটিউচনছ are the rules of a game of a society. এখন সমাজত চলি থকা ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাকৰ যিটো খেলা হয়, সেই খেলাখনৰ প্ৰত্যেকটো নীতি নিৰ্ধাৰণ কৰে সেই অনুষ্ঠানটোত থকা শিক্ষা প্ৰতিষ্ঠানসকলে। আৰু আমি যদি ভাৰতীয় শিক্ষাবোধৰ কথা চিন্তা কৰোঁ, ভাৰতীয় সামাজিক প্ৰমূল্যবোধৰ কথা চিন্তা কৰোঁ, তক্ষশিলা নলন্দাৰ দৰে বিশ্ববিদ্যালয়ে সমৃদ্ধ কৰি থৈ গৈছে ভাৰতীয় ইতিহাস আৰু গৌৰৱ। আৰু তেতিয়াৰ পৰা আৰম্ভ কৰি আজিলৈকে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন বিদ্যালয়, বিভিন্ন প্ৰাথমিক বিদ্যালয়, বিভিন্ন প্ৰাক প্ৰাথমিক বিদ্যালয়ত যি শিক্ষা প্ৰদান কৰি থকা হৈছে, এই শিক্ষাই মূল্যবোধৰ চিন্তা আৰু চেতনাত অৰিহণা যোগোৱাত বিশেষ সহায় কৰি আহিছে। কিন্তু আটাইতকৈ দুখৰ কথা হৈছে, এৰিষ্টটলে কোৱাৰ দৰে মানুহ এক সামাজিক প্ৰাণী। এৰিষ্টটলে কৈছিল যে মানুহ এক সামাজিক প্ৰাণী, মানুহ পশু নহয়, মানুহ সামাজিক প্ৰাণী। আৰু এই সামাজিক প্ৰাণীয়ে এখন সমাজৰ প্ৰগতিৰ দিশ নিৰ্ণয় কৰে। নহ'লে গৰু ছাগলী বাঘ ভালুকেই দেখোন সমাজৰ প্ৰগতিৰ দিশ নিৰ্ণয় কৰিলেহেঁতেন। গৰু ছাগলীৰ লগত আমাৰ পাৰ্থক্যটো কি? গৰু ছাগলী সামাজিক নহয়, আৰু মানুহ হৈছে সামাজিক প্ৰাণী। আৰু এই সামাজিক প্ৰাণীয়ে এখন সমাজৰ প্ৰগতিৰ দিশ নিৰ্ণয় কৰে। আৰু যেতিয়াই প্ৰগতিৰ দিশ নিৰ্ণয় কৰা মানুহবিলাকো সামাজিক প্ৰাণীৰ পৰা আঁতৰি গৈ অসামাজিক প্ৰাণীলৈ পৰিৱৰ্তিত হয়, তেতিয়াই কিন্তু এখন সমাজত মূল কেৰু নাহে। এখন সমাজত আমি আতংকিত হৈ পৰোঁ সেইখন সমাজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। আৰু আটাইতকৈ দুখৰ কথা ছাত্ৰ ছাত্ৰীসকলে শুনাটো খুব প্ৰয়োজন যে আজিৰ প্ৰজন্মৰ, মইতো শিক্ষকতা কৰিছোঁ প্ৰায় 10-12 বছৰ কাল, এই 10-12 বছৰ কালত শিক্ষকতা কৰা যিসকল ছাত্ৰ ছাত্ৰীক মই লগ পাইছোঁ, এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই অৱক্ষয়ী মূল্যবোধৰ চেতনাটো মই বাৰুকৈ অনুভৱ কৰিছোঁ।
অবক্ষয়ী মূল্যবোধৰ চেতনাটো মই বাৰুকৈ অনুভৱ কৰিছোঁ। তেনেহ'লে তোমালোকে ভাবাচোন যে বিগত 2-3টা দশকত এই আমাৰ যিসকল জ্যেষ্ঠ লোক ইয়াত বহি আছে, তেখেতলোকে যিসকল ছাত্ৰ ছাত্ৰীক সেই সময়ত পাইছিল আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত অবক্ষয়ী মূল্যবোধৰ গ্ৰাফডাল কেনে এক অৱনমিত গ্ৰাফ হ'ব। মই যদি 10 বছৰ 12 বছৰ শিক্ষকতা কৰিয়েই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ডিফাৰেঞ্চটো, মূল্যবোধৰ ডিফাৰেঞ্চটো বাৰুকৈ অনুভৱ কৰিছোঁ, তোমালোকে ভাবাচোন 20-30 বছৰীয়া এটা পৰিক্ৰমাত 20-30 বছৰীয়া এটা পৰিক্ৰমাত এই মূল্যবোধৰ গ্ৰাফডাল কেনেদৰে অৱনমিত হৈছে। জন হেনৰি নিউমেনে তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থ দ্য আইডিয়া অৱ এ ইউনিভাৰ্চিটিত কৈছিলে যে শিক্ষাই মানুহক বৌদ্ধিক উৎকৰ্ষতাৰ দিশলৈ লৈ যায়। শিক্ষাই মানুহক বৌদ্ধিক উৎকৰ্ষতাৰ দিশলৈ লৈ যায় আৰু সেই বৌদ্ধিক উৎকৰ্ষতাই এখন সমাজৰ প্ৰগতিৰ দিশ নিৰ্ণয় কৰে। কিন্তু আমি সঁচাকৈ শিক্ষা লৈ বৌদ্ধিক উৎকৰ্ষতাৰ দিশলৈ লৈ গৈছোনে? শিক্ষাই সেই শিক্ষা লৈ আমি প্ৰত্যেকে বৌদ্ধিক উৎকৰ্ষতাৰ দিশলৈ গৈছোনে? আজি কিছুদিন আগতে মাত্ৰাধিক দুৰ্নীতি কৰি গ্ৰেপ্তাৰ হোৱা এগৰাকী ACS বিষয়াৰ পিতৃয়ে কৈছে যে মই মোৰ সন্তানক শিক্ষাহে দিছিলোঁ, দুৰ্নীতি কৰিবলৈ শিকোৱা নাছিলোঁ। মাত্ৰাধিক দুৰ্নীতি কৰি দুদিনমান আগতে তেখেতে জামিনো পালে এটা টেকনিকেল ফল্টৰ কাৰণে। মাত্ৰাধিক দুৰ্নীতি কৰি গ্ৰেপ্তাৰ হোৱা এগৰাকী ACS বিষয়াৰ পিতৃয়ে কৈছে যে মই মোৰ সন্তানক শিক্ষাহে দিছিলোঁ, দুৰ্নীতি কৰিবলৈ শিকোৱা নাছিলোঁ। কিন্তু আমি যদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে চাওঁ, এই দুৰ্নীতি কৰিবলৈ শিকোৱা ব্যৱস্থাটোত কিন্তু আমাৰ সমাজখন জড়িত, মূল্যবোধৰ শিক্ষাটো জড়িত, দুৰ্নীতি আমাৰ ঘৰখনত জড়িত। আপুনি যদি মোক সোধে সৎ মানুহ কিমান প্ৰকাৰ আছে, সৎ মানুহ কিমান? সৎ মানুহ 3 প্ৰকাৰ আছে। 3 প্ৰকাৰৰ সৎ মানুহ আছে। এক প্ৰকাৰৰ সৎ মানুহ আছে যি সঁচাকৈ সৎ, সেইটো অত্যন্ত নগণ্য, 5% বা 10%। এক প্ৰকাৰৰ সৎ মানুহ আছে যি অসৎ হ'বলৈ সুবিধা পোৱা নাই, সেইকাৰণে সি সৎ হৈ আছে। এক প্ৰকাৰৰ সৎ মানুহ আছে সি সঁচাকৈ সৎ, নম্বৰ 1। এক প্ৰকাৰৰ সৎ মানুহ আছে যি অসৎ হ'বলৈ সুবিধা পোৱা নাই, সেইকাৰণে সি সৎ হৈ আছে। আৰু নম্বৰ 3, এক প্ৰকাৰৰ সৎ মানুহ আছে যি সামাজিক বদনামলৈ ভয় কৰে, সেইকাৰণে সি অসৎ হোৱা নাই। যদি সামাজিক বদনাম নাথাকিলেহেঁতেন সিও অসৎ হ'লহেঁতেন। আমি 100 কোটি টকাৰ দুৰ্নীতি কৰা মিনিষ্টাৰজনক দেখিছোঁ, 1000 কোটি টকা দুৰ্নীতি কৰা ৰাজনীতিবিদজনক দেখিছোঁ, IAS অফিচাৰজনক দেখিছোঁ, কিন্তু গাখীৰত পানী মিহলোৱা গোৱালজনক দেখিছোঁনে? এগুচি পাণ যেতিয়া বজাৰত বেচিবলৈ লৈ যায়, ওপৰৰ পাণখিলা আৰু ডাঙৰ পাণখিলা, ডাঙৰ পাণ দি মাজত সৰু পাণ সুমুৱাই দিয়া সেই গাঁৱলীয়া কৃষকজনক দেখিছোঁনে? সেইটোতো দুৰ্নীতি। মোৰ সুবিধা পাইছোঁ, মই 100 টকাত দুৰ্নীতি কৰিছোঁ, কোনোবাই সুবিধা পাইছে সি 1000 কোটি টকাত দুৰ্নীতি কৰিছে। দুৰ্নীতি আমাৰ মানসিকতা, সি আমি সাধাৰণ গাঁৱলীয়া মানুহজনে হওঁ বা ৰাজনীতিবিদজনে হওঁ। গাখীৰত পানী মিহলোৱা গোৱালজনৰ নৈতিক অধিকাৰ নাই টিভিৰ সন্মুখত বহি ৰাজনীতিবিদজনক গালি পাৰি থকাৰ। কাৰণ ৰাজনীতিবিদজনে যি দুৰ্নীতি কৰিছে, গাখীৰত পানী মিহলোৱা গোৱালজনেও সেই একেই দুৰ্নীতি কৰিছে। ৰাজনীতিবিদজনে সুবিধা পাইছে, তেওঁ 100 কোটি টকাৰ দুৰ্নীতি কৰিছে। গোৱালজনে সুবিধা পাইছে, তেওঁ 100 টকাৰ দুৰ্নীতি কৰিছে। দুৰ্নীতি এক মানসিকতা। পাণ গুচিত ওপৰ খিলা আৰু ডাঙৰ খিলা পাণ দি মাজত সৰু পাণ সুমুৱাই দিয়াটো এটা দুৰ্নীতি। নেফথেলিন খুৱাই ছাগলীৰ ওজন বঢ়াই ছাগলী মাংস বিক্ৰী কৰা কচাইজনেও দুৰ্নীতিয়ে কৰিছে। কিন্তু আমি দুৰ্নীতি কাক দেখিছোঁ? ACSজনক দেখিছোঁ, আমি দুৰ্নীতি IASজনক দেখিছোঁ, আমি দুৰ্নীতি মিনিষ্টাৰজনক দেখিছোঁ। আৰু সেইকাৰণে টিভিৰ সন্মুখত থিয় হৈ সেই ৰাজনীতিবিদজনক আমি গোৱাল গালি পাৰোঁ, কিন্তু মোৰ ঘৰখনত যে দুৰ্নীতি কৰি আছোঁ সেই কথাটো কিন্তু কোনেও উপলব্ধি নকৰোঁ। হয়, ই এক মানসিকতা। এই মানসিকতাৰ অংকুৰণ আপোনাৰ ঘৰখনত, এই মানসিকতাৰ অংকুৰণ আপোনাৰ সমাজখনত। এজন পিতৃ, এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে জীৱনত সদায় 4জন পিতৃ মাতৃ পায়। এজন ল'ৰা বা এজনী ছোৱালীয়ে জীৱনত সদায় 4জন পিতৃ মাতৃ পায়, নিজৰ পিতৃ মাতৃ আৰু নিজৰ শহুৰ শাহুৰ 4জন পায়। আজি সমাজখনত কিমান এনেকুৱা ব্যক্তি আছে যিজন ব্যক্তিয়ে 4জন ব্যক্তিকে সমানে গুৰুত্ব প্ৰদান কৰে, 4জনকে সমানে গুৰুত্ব প্ৰদান কৰে। মই মোৰ পিতৃ মাতৃক কি কৰিছোঁ, মোৰ মায়ে মোৰ পিতৃ মাতৃক কি কৰিছে, মোৰ পত্নীয়ে মোৰ পিতৃ মাতৃক কি কৰিছে, মোৰ সন্তানে দেখি আছে, মোৰ সন্তানে দেখি আছে।
আৰু মোৰ সন্তানে যি দেখিব মোৰ সন্তানে তাকেই কৰিব। মোৰ পত্নীয়ে যদি মোৰ দেউতা মাক সেইটো সন্মান নিদিয়ে বা মই যদি মোৰ পত্নীৰ মাক দেউতাকক সেইটো সন্মান নিদিওঁ, মোৰ সন্তানে দেখি আছে আৰু মোৰ সন্তানে যিটো দেখিছে সি সেইটোৱে কৰিব। সমাজখনৰ স্খলনটো ক'ৰ পৰা আৰম্ভ হৈছে? সমাজখনৰ স্খলনটো আমাৰ ঘৰখনৰ পৰা আৰম্ভ হৈছে। সমাজখনৰ স্খলনটো আমাৰ সমাজখনৰ পৰা, আমাৰ চুবুৰীটোৰ পৰা আৰম্ভ হৈছে। আজি যদি চাওঁ, আজি কেইদিনমানৰ আগতে মই সেইটো কাৰণেই বুলি নকওঁ, এহাল পিতৃ মাতৃৰ খুব কৰুণ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। কৰুণ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। তাৰ কাৰণটো হ'ল গোটেই নিশাটো, গোটেই আগদিনাখনলৈকে ৰাতি এটা শিৱ মন্দিৰত পূজা দি পিছদিনাখন ছোৱালীৰ স্কুল আছে কাৰণে ৰাতি তেওঁ গাড়ী লৈ আহি আছিল, টোপনি ক্ষতি কৰিছিল, ডিভাইডাৰ মাৰি দিছিল, গোটেই পৰিয়ালটো এক মুহূৰ্তত শেষ হৈ গৈছিল, ছোৱালীজনী বাচি থাকিল। তেতিয়া মই ফেচবুকত লিখিছিলোঁ যে এদিন স্কুল ক্ষতি জীৱনৰ সৰ্বকালৰ বিনাশ নহয়। এদিন স্কুল ক্ষতি জীৱনৰ সৰ্বকালৰ বিনাশ নহয়। আজিৰ যুগত কিমান ছাত্ৰ ছাত্ৰী আছে, কিমান সন্তানক অভিভাৱকে, মই আমাৰ গাঁৱৰ মফচলীয়া অঞ্চলৰ কথাই কওঁ, মই এটা গাঁৱৰ ল'ৰা আৰু আমি ইয়াত যিমানবিলাক মানুহ আছোঁ সকলোবিলাক প্ৰায় মধ্যবিত্ত পৰিয়ালৰ পৰা আহা। আমি ইয়াত অসমখনতেই ধনী মানুহ বুলি ক'লে কিমান বুজিম? এটা চামুখে আমি ধনী কওঁ, বাকী অসমখনৰ আমি গৰিষ্ঠ সংখ্যক ব্যক্তি আমি মধ্যবিত্ত, এক সামাজিক পৰিৱেশৰ পৰা অহা ব্যক্তি। আৰু এই সামাজিক পৰিৱেশৰ পৰা অহা ব্যক্তিবিলাকে এদিন অসমখন গঢ়িম। তেতিয়া মই সুধিলোঁ, তেতিয়া মই লিখিছিলোঁ যে আজিৰ তাৰিখত এক মানসিকতাৰ সৃষ্টি হৈছে। মই মাজতে গুৱাহাটীৰ এখন পাব্লিক স্কুলত মোক বক্তৃতা দিবলৈ মাতিছিলে। সেই বক্তৃতাৰ দিওঁতে মই কৈছোঁ, মই মোৰ ঘৰত যদি পেহীৰ ঘৰত এখন বিয়া থাকে, সেই বিয়াখনৰ কাৰণে মোৰ সন্তানৰ যদি 3 দিন স্কুল ক্ষতি হয়, মোৰ কাৰণে একো ডাঙৰ কথা নহয়। 3 দিন স্কুলত যিমানখিনি কথা সেই সন্তানজনে শিকিব, পেহীৰ ছোৱালীৰ বিয়াত তাতকৈ শিকিবলগীয়া কথা বেছি আছে। আপোনাৰ সন্তানক কিমান পৰিয়ালৰ অনুষ্ঠানত লৈ যায়, ইঘৰত লৈ গৈ। আগতে মানে আমাৰ জেনেৰেশ্যনলৈকে, মই মহাত্মা গান্ধী যুগৰ জেনেৰেশ্যন নহয়, মই মহাত্মা গান্ধী দিনৰ জেনেৰেশ্যন নহয়, মই জাষ্ট অলপ দিন আগৰ। আমিবিলাকেও গৰম বন্ধ বুলি ক'লে পেহীৰ ঘৰত গ'লোঁ, মাহীৰ ঘৰত গ'লোঁ, মামাৰ ঘৰত গ'লোঁ, চবৰে ঘৰত থাকিবলৈ বিচাৰোঁ। আজিৰ যুগত এই ল'ৰা ছোৱালীখিনিক, যিমান ল'ৰা ছোৱালী ইয়াত আছে বা যিমান ল'ৰা ছোৱালী টাউনত, বিশেষকৈ পাব্লিক স্কুলবিলাকত যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে, এই পাব্লিক স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক আমি কিমান আমাৰ পৰিয়ালৰ লগত সংপৃক্ত কৰিছোঁ। মোৰ জীৱনটো গঢ়াত মোৰ পেহীজনীৰ অৱদান বহুত আছে। মই এটা উদাহৰণ দিছোঁ। মোৰ এগৰাকী পেহীয়ে মোক গু ধুৱাই ডাঙৰ কৰিছিল। মোৰ ল'ৰাই জানিব লাগিব নহয়, মোৰ ছোৱালীয়ে জানিব লাগিব নহয় যে দেউতা, আজি আমি যিটো দেউতাক পাইছোঁ, এই দেউতাটো গঢ়ি উঠাত এই পেহী আইতাজনীৰ অৱদান বহুত আছে। গতিকে সেই পেহী আইতাজনীৰ প্ৰতি মোৰ যিটো ৰেচপেক্ট আছে তাৰো থাকিব লাগিব। মই আজি এগৰাকী মানুহ বিয়া পাতি আনিলোঁ। মই বিয়া পাতি অনা মোৰ পত্নীজনীক প্ৰথমে মই শিকাব লাগিব যে মোৰ জীৱনত মোৰ পেহীগৰাকীৰ, মোৰ মাহীজনীৰ, মোৰ মামাটোৰ অৱদান এইখিনি আছে। এইখিনি মানুহৰ কাৰণেহে আজি মই জীৱনটোত এইখিনি পাইছোঁহি। গতিকে মোৰ কাৰণে সেইখিনি মানুহ যিমান ইম্পৰ্টেণ্ট, মোৰ পত্নীজনীৰ কাৰণেও সেইখিনি মানুহ সিমান অপৰিহাৰ্য হ'ব লাগিব। তেওঁ জনাব লাগিব মোক যে তেওঁ জীৱনটো গঢ়ি পেলাই যে যিখিনি পাইছেহি, তেওঁৰ জীৱনতো বৰ্তাজন, খুৰাজন, পেহাজন, মামাজন, কোনোবাজনৰ অৱদান এইখিনি আছে। গতিকে ময়ো সেই সমানভাৱে তেওঁৰ জীৱনত অৱদান থকা প্ৰত্যেকজন মানুহকে সেইখিনি শ্ৰদ্ধা আৰু সন্মান দিব লাগিব। আৰু যদি মই দি দিওঁ, মই মানুহ হিচাপে ফেইল হ'ম, মই এক সামাজিক প্ৰাণী হিচাপে ফেইল হ'ম। যদি মই নিদিওঁ, মোৰ পৰিবাৰে যদি নিদিয়ে, মোৰ পুত্ৰ সন্তানে নিদিয়ে, মোৰ সন্তানসকলে নিদিয়ে, আৰু ফলত কি হ'ব? পিছৰ প্ৰজন্মলৈ আমি সমাজখনক ফেইলৰ পৰা ফেইলৰলৈ গৈ থাকিম। বুকু ডাঠ কৰি ক'ব পাৰিব লাগিব যে মোৰ ল'ৰাই, মোৰ ছোৱালীয়ে কোনো কাৰণতে বেয়া কাম নকৰে, কোনো কাৰণতে নকৰে। দিছ ইজ মাই কনফিডেঞ্চ। নকৰে। কিয় নকৰে? সৰুৰ পৰা সেই শিক্ষাটো মই পাইছোঁ। মনত ৰাখিব, মই এই কথাটো প্ৰায়ে কওঁ, সদায় মানুহৰ ঘৰলৈ যোৱা এক পৰিৱেশ সৃষ্টি হ'ব লাগে। আজি দিনটো মই কাম কৰিছোঁ, মোৰ লাগি আছে মই কেতিয়া ঘৰখন পামগৈ। ইয়াত বক্তৃতাটো দিছোঁ, আপোনালোক ইয়াত আছে। দুদিন যদি বাহিৰত থাকোঁ, ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে যদি অফিচত থাকোঁ, মোৰ অনবৰতে এটা অনুভৱ আহিব লাগিব যে মই ঘৰখন কেতিয়া পামগৈ। ঘৰখন কেতিয়া পামগৈ আপোনাৰ কেতিয়া লাগিব? যেতিয়া আপোনাৰ ঘৰখনত এটা পৰিৱেশ থাকিব, আপুনি গৈ পোৱাৰ লগে লগে ঘৰখনত এটা হাঁহিমুখীয়া পৰিৱেশ থাকিব, আপোনাক আগবাঢ়িব, আপোনাক মাতিব।
কিন্তু যিদিনাখনে আপুনি ঘৰলৈ যাবলৈ মন নোযোৱা হ'ব গম পাব যে আপোনাৰ জীৱনত সাংঘাতিক এটা ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে। যিদিনাখনে আপোনাৰ মন নোযোৱা হ'ব যে মই ঘৰলৈ যাবলৈ মন নাই, আজি বাহিৰতে ক'ৰবাত শুই থাকোঁ, এই ঘৰলৈ সোনকালে গৈ কি কৰিম, ৰাতি 11টা বজাত ঘৰলৈ যাম, ইমান সোনকালে গৈ ঘৰত কি কৰিম। যিদিনাখনে আপোনাৰ লাগিব যে ইমান সোনকালে গৈ ঘৰত কি কৰিম, ঘৰত কৰিবলৈ আপোনাৰ একো কাম নাথাকিব, সেইদিনাখনে গম পাব এজ এ মানুহ হিচাপে আৰু এখন সমাজ হিচাপে আপোনাৰ ঘৰখন ফেইলৰ হৈছে। আপোনাৰ ঘৰখন ফেইলৰ হৈছে, ঘৰত পৰিৱেশ বনোৱাত ফেইলৰ হৈছে। মই মোৰ লগৰ ল'ৰাৰ লগত আড্ডা মাৰি যিমানখিনি ভাল পাওঁ, মই মোৰ দেউতাৰ লগতো আড্ডা মাৰি সিমানখিনিয়ে ভাল পাওঁ। তোমালোকৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছা, মোক আজি তুমি কোৱা ৰাতিপুৱাৰ পৰা তুমি ঘৰৰ লগত কেইবাৰ কথা পাতিছা? তুমি বিশ্বাস কৰিবা, মই মোৰ ব্যক্তিগতভাৱে মই কনফিডেণ্টলি কৈছোঁ, ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ' কলত ঘৰৰ লগত 2বাৰ ভিডিঅ' কল। ঘৰ মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী নহয়, আমাৰ হোম গ্ৰুপ, মা আছে, দেউতা আছে, মোৰ ভণ্টি আছে, মোৰ ব্ৰাদাৰ ইন ল আছে, মোৰ ল'ৰা ছোৱালী আছে, মোৰ খুৰা আছে। সেই হোম গ্ৰুপত ৰাতিপুৱাৰ পৰা 2বাৰ মই ভিডিঅ' কল কৰিছোঁ। শিৱসাগৰ পুখুৰীৰ সন্মুখৰ গেষ্ট হাউচত আছোঁ, চবকে ভিডিঅ' কল কৰি শিৱসাগৰ দেখুৱাইছোঁ। আৰু দেউতাৰ লগত ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 5বাৰ ফোনত কথা পাতিছোঁ। কিয়? মই মোৰ লগৰ ল'ৰাৰ লগতো সিমান কথা নাপাতোঁ যিমান মই মোৰ ঘৰৰ মানুহৰ লগত কথা পাতোঁ। মই যেতিয়া কালি গুৱাহাটীৰ পৰা আহি আছোঁ, ইয়াত 1:30 বজাত পাইছোঁহি, মোৰ পৰিয়ালৰ সকলো সদস্য ঘৰত সাৰে আছে। তই গৈ পাই ফাইনেলি মেছেজটো দিবি, তাৰপিছতহে শু। এইটো হৈছে আত্মীয়তা। যিদিনাখনে এই আত্মীয়তা শেষ হ'ব, সেইদিনাখনে সমাজ শেষ হ'ব। এই আত্মীয়তাটো এদিনত গঢ়ি তোলা বস্তু নহয়। এই আত্মীয়তাটো সৰুৰ পৰা প্ৰত্যেক মুহূৰ্তৰ পৰা গঢ়ি উঠা বস্তু। প্ৰত্যেক মুহূৰ্ততে আত্মীয়তা গঢ়ি তুলিব লাগিব। আৰু এই আত্মীয়তাটো আপুনি যেতিয়াই গঢ়ি তুলিব পাৰিব, কোনো ঘৰৰ কোনো ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, কোনো ঘৰৰ কোনো সন্তানে কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰে, কোনো ঘৰৰ কোনো ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম কৰি ড্ৰাগছ মদ খাই সমাজখনত শেষ হৈ যাব নোৱাৰে। গতিকে এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ অত্যন্ত বেছি গুৰুত্বপূৰ্ণ কথা। কিন্তু আমি কি কৰিছোঁ? নকৰোঁ। আমাৰ আজিৰ তাৰিখত এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে আমি সামাজিক শৃংখলাবোধৰ নামত এক বেভিচাৰী পৰিৱেশ সৃষ্টি কৰি পেলাইছোঁ। মই সকলোৰে কথা কোৱা নাই। সংবিধানে আমাক ফ্ৰীডম অফ স্পীচ দিছে, সংবিধানে আমাক বাক স্বাধীনতা দিছে। বাক স্বাধীনতাৰ নামত আমি সমাজখনত এনে কিছুমান পৰিস্থিতি সৃষ্টি কৰিব চেষ্টা কৰোঁ নহয়, তাকে দেখি ফাট মেলা বসুমতী পাতালে লুকাওঁ যেন এটা অৱস্থা হয়। কিন্তু কিয়? কেতিয়া আমি শুধৰণি কৰিম? কেতিয়া আমি আমাৰ সমাজৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ সন্তানক আমি সেই শিক্ষা দিবলৈ যত্ন কৰিম যে যিটো শিক্ষাই তোমালোকক মূল্যবোধৰ শিক্ষা দিব, আধ্যাত্মিকতাৰ শিক্ষা দিব। আধ্যাত্মিকতা মানে ধৰ্ম নহয়, মনত ৰাখিবা। আধ্যাত্মিকতা মানে ধৰ্ম নহয়। আধ্যাত্মিকতা এক বেলেগ বিষয়। আধ্যাত্মিকতাই সংস্কাৰ দিয়ে। আৰু যিটো সংস্কাৰে তোমাক জীৱন গঢ়াত সহায় কৰে। মই কোৱা নাই দিনে নিশায়ে হৰিনাম লৈ থাকা, মই কোৱা নাই দিনে নিশায়ে হৰিনাম গৈ মন্দিৰত গৈ ধূপ ধূনা লগাই পূজা কৰি থাকা, সপ্তাহটোৰ 7 দিনত 5 দিন তুমি ব্ৰত কৰা, মই কোৱা নাই। কিন্তু মই কৈছোঁ সেই সন্মান, সেই শ্ৰদ্ধা তোমাৰ অদৃষ্ট শক্তিজনৰ প্ৰতিও ৰাখিবা। সেই শক্তিজন ভগৱানো হ'ব পাৰে, আল্লাহও হ'ব পাৰে, খ্ৰীষ্টো হ'ব পাৰে, যিয়ে গডো হ'ব পাৰে। সেই অদৃষ্ট শক্তিৰ প্ৰতি এক ভক্তি ৰাখিবা, যি এক ভক্তিয়ে তোমাক কোনো এক বেয়া কাম কৰাৰ পৰা প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰিব। পৰম্পৰা, বিশ্বাস আৰু বিজ্ঞান, এই 3টা বস্তু ইটোৰ সিটোৰ লগত সংলগ্ন। যি পৰম্পৰাই সমাজ গঢ়ে সেই পৰম্পৰা সদায় আদৰণীয়। যি বিশ্বাসে সমাজ গঢ়ে সেই বিশ্বাস সদায় আদৰণীয়। যি সংস্কাৰে সমাজ গঢ়ে সেই সংস্কাৰ সদায় আদৰণীয়। সি বৈজ্ঞানিক, সি অবৈজ্ঞানিক, কোনো ধৰণৰ প্ৰশ্ন নাই। মই বিহুটোত মা দেউতাক সেৱা কৰোঁ, জ্যেষ্ঠজনক সেৱা কৰোঁ, ই এক পৰম্পৰা। এই পৰম্পৰাত কেতিয়াও বৈজ্ঞানিক যুক্তি আহিব নোৱাৰে, কাৰণ এইটো পৰম্পৰাই আমাৰ সমাজখনক সমৃদ্ধ কৰি ৰাখিছে। এইটো পৰম্পৰাই সমাজখনক সুসংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰাখিছে। যিটো পৰম্পৰাই এখন সমাজক শৃংখলাবদ্ধ কৰি ৰাখে, যিটো সংস্কাৰে এখন সমাজক শৃংখলাবদ্ধ আৰু সুসংগঠিত কৰি ৰাখে, যিটো পৰম্পৰাই এখন সমাজক সংগঠিত কৰি ৰাখে, সেই পৰম্পৰাটো সদায় আদৰণীয়।